নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। এই নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটিৰ জৰিয়তে আমি প্ৰত্যেক সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে দিনৰ 11 বজাত নৱম শ্ৰেণীৰ আৰু দিনৰ 3 বজাত দশম শ্ৰেণীৰ কাৰণে লাইভ ক্লাছ লৈ আহোঁ। এতিয়া যেহেতু দিনৰ 11 বাজিছে গতিকে মই নৱম শ্ৰেণীৰ কাৰণে লাইভ ক্লাছ লৈ আহিছো। তোমালোক সকলোকে এই লাইভ ক্লাছত যোগদান হ'বৰ কাৰণে মই অনুৰোধ জনাইছো আৰু লগতে তোমালোকে এই ভিডিঅ'ৰ লিংক আন চাৰি তোমালোকৰ দুই এজন বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰা যাতে তেওঁলোকৰ কি কৰিব পাৰে এই লাইভ ক্লাছত যোগদান হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকল আমি ভাৰতবৰ্ষৰ ভূগোলৰ বিষয়ে পঢ়ি আছো। আমি ইতিমধ্যে ভালে কেইটাও ক্লাছ কৰিছো। তোমালোকে যদি সেই ক্লাছ কেইটা চোৱা নাই মই মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি দিম, তাত গৈ চাব পাৰিবা বা মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে চাব পাৰিবা। এতিয়া ভাৰতবৰ্ষৰ প্ৰথমতে আমি পৰিচয় পালো, ভাৰতবৰ্ষৰ অৱস্থিতি পালো, ভাৰতবৰ্ষৰ জনসংখ্যা পালো, ভাৰতবৰ্ষৰ জলবায়ু পালো, ভাৰতবৰ্ষৰ কৃষি পালো। আজি আমি ভাৰতবৰ্ষৰ উদ্যোগৰ বিষয়ে আলোচনা কৰিম। আজি আমি ভাৰতবৰ্ষৰ উদ্ভিদৰ বিষয়ে আলোচনা কৰিম। উদ্ভিদৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি পৰিৱেশ কি এই কথাটো জানিব লাগিব, কাৰণ পৰিৱেশৰ লগত উদ্ভিদৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে। প্ৰথমতে আমি পৰিৱেশ কি সেই কথাটো জানি লওঁ। পৰিৱেশ কি সেই কথাটো আমি জানি লওঁ। এতিয়া পৰিৱেশ কি? আমি তুমি ধৰা হল কি কৰিছা, ৰাতিপুৱা শুই উঠিছা, শুই উঠি দৰজাখন খুলি বাহিৰলৈকে গৈছা। যোৱাৰ পিছত তুমি কি দেখিবলৈ পাবা? গছ গছনি দেখিব পাবা, চৰাই চিৰিকটি দেখিবলৈ পাবা, গৰু ছাগলী দেখিবলৈ পাবা, দুই এজন মানুহ দেখিবলৈ পাবা, ৰাস্তাৰে এখন বাইক যোৱা দেখিবলৈ পাবা, হয়নে? কাম কৰিবৰ কাৰণে যোৱা মানুহ দেখিবলৈ পাবা, তেনেকুৱা বিভিন্ন ধৰণৰ পিপৰা দেখিবলৈ পাবা, যদি এতিয়া বাৰিষাৰ বতৰ কেঞ্জেলিকুৱা দেখিবলৈ পাবা। এনেকুৱা ধৰণে তুমি ৰাতিপুৱা শুই উঠিয়ে যি এটা অৱস্থা দেখিবলৈ পাবা সেই অৱস্থাটোকে পৰিৱেশ বুলি কোৱা হয়। বিভিন্ন ধৰণৰ এই ঘৰ দুৱাৰবিলাক, বিভিন্ন ধৰণৰ মন্দিৰবিলাক, বিভিন্ন ধৰণৰ বাইকবিলাক, এইবিলাক বিভিন্ন ধৰণৰ যি দেখা পোৱা আৰু তুমি ৰাতিপুৱা শুই উঠিয়ে যিটো অৱস্থা দেখিবলৈ পাবা সেই অৱস্থাটোকে পৰিৱেশ বুলি কোৱা হয় অতি সাধাৰণ ভাষাত। ধৰা হ'ল কোনোবা এজন তুমি যদি চহৰৰ বাসিন্দা হয়, চহৰত উঠি তুমি বেলেগ পৰিৱেশ দেখা পাবা, গাঁৱত থাকিলে তুমি বেলেগ পৰিৱেশ দেখা পাবা। গতিকে যি অৱস্থা দেখা পোৱা সেইটোকে কি বুলি কোৱা হ'ব? পৰিৱেশ বুলি কোৱা হ'ব। এই পৰিৱেশত প্ৰধানকৈ দুই ধৰণৰ উপাদান থাকে। কেই ধৰণৰ উপাদান থাকে? দুই ধৰণৰ উপাদান থাকে। এক প্ৰকাৰৰ উপাদানক বোলা হয় জৈৱিক আৰু আন প্ৰকাৰক বোলা হয় অজৈৱিক। কি বুলি ক'লো? পৰিৱেশৰ উপাদান দুটা, এটা হৈছে জৈৱিক আৰু আনটো হৈছে অজৈৱিক। জৈৱিক মানে হৈছে যিবিলাক পৰিৱেশৰ যিবিলাক উপাদান বা পৰিৱেশত থকা যিবিলাক বস্তুৰ বিকাশ আৰু বৃদ্ধি আছে সেইবিলাককে জৈৱিক উপাদান বুলি কোৱা হয়। গছ গছনি, মানুহ, চৰাই, গৰু ছাগলী, হাঁহ পাৰ, পিপৰা, সাপ, বেং, ভেকুলী, বেক্টেৰিয়া, এইবিলাক হৈছে এই জৈৱিক উপাদান, অৰ্থাৎ এইবিলাকৰ বিকাশ আৰু বৃদ্ধি আছে। কিন্তু তাৰ পৰিৱেশত দেখিবলৈ পোৱা যিবিলাক উপাদানৰ কোনো ধৰণৰ কি নাই, বিকাশ আৰু বৃদ্ধি নাই। এই মই যে লিখি আছো পেনটো, ইয়াৰ বিকাশ আৰু বৃদ্ধি নাই। যিমান দিন থৈ দিলেও এনেকৈ থাকিব। মোৰ চশমাযোৰৰ বিকাশ আৰু বৃদ্ধি নাই, যেনেকুৱা হ'লেও তেনেকুৱাই থাকিব। মোৰ চোলাটোৰৰ বিকাশ আৰু বৃদ্ধি নাই, মই যি চাইজত কিনি আছিলো তেনেকুৱা ধৰণে থাকিব। মই এতিয়া যিটো মোবাইলত ৰেকৰ্ডিং কৰিছো, মোবাইলটোৰ বিকাশ আৰু বৃদ্ধি নাই। এই বোৰ্ডখনৰ বিকাশ আৰু বৃদ্ধি নাই, ফেনখনৰ বিকাশ আৰু বৃদ্ধি নাই, টেবুলখনৰ বিকাশ আৰু বৃদ্ধি নাই। অৰ্থাৎ তোমালোকে পৃথিৱীৰ পৰিৱেশত পোৱা এই সকলোবিলাক বস্তু আৰু ঘৰ দুৱাৰ, বাইক, চকী, মেজ, এইবিলাক যিমান আছে আৰু মন্দিৰ, মছজিদ, গীৰ্জা, দলং, যিমান আছে, যিবিলাকৰ বিকাশ আৰু বৃদ্ধি নাই সেইবিলাককে কি বুলি কোৱা হ'ব? অজৈৱিক উপাদান বুলি কোৱা হ'ব। তোমালোকে পৰিৱেশ কি গম পালা, জৈৱিক উপাদান আৰু অজৈৱিক উপাদান কি গম পালা। পৰিৱেশ মানে হৈছে ৰাতিপুৱা শুই উঠিয়ে তুমি যি এক অৱস্থা দেখিবলৈ পাবা সেইটো হৈছে পৰিৱেশ। তুমি যদি নদীৰ পাৰত থকা বাসিন্দা হয় তাৰ পৰিৱেশ বেলেগ হ'ব। তুমি যদি টাউনৰ চহৰ বা নগৰত থকা বাসিন্দা হয় তাৰ পৰিৱেশ বেলেগ হ'ব। তুমি যদি গাঁৱত থকা বাসিন্দা হয় তাৰ পৰিৱেশ বেলেগ হ'ব। তুমি যদি কোনোবা এটা দ্বীপত থকা বাসিন্দা হয় তাৰ পৰিৱেশ বেলেগ হ'ব। তুমি যদি পাহাৰীয়া অঞ্চলত থকা তাৰ পৰিৱেশ বেলেগ হ'ব। মুঠৰ ওপৰত বিভিন্ন ধৰণৰ পৰিৱেশ আছে আৰু পৰিৱেশৰ উপাদান দুটা, এটা হৈছে জৈৱিক, আনটো হৈছে অজৈৱিক। জৈৱিক মানে হৈছে যিবিলাক উপাদানৰ পৰিৱেশত থকা যিবিলাক বস্তুৰ বিকাশ আৰু বৃদ্ধি আছে সেইবিলাক জৈৱিক, তাৰ পৰিৱৰ্তে পৰিৱেশত থকা যিবিলাক বস্তুৰ বিকাশ আৰু বৃদ্ধি নাই সেইবিলাকক কি বুলি কোৱা হয়
অজৈৱিক বুলি কোৱা হয় আৰু আমি যে আজি আলোচনা কৰিম উদ্ভিদ অৰ্থাৎ গছ-গছনি উদ্ভিদ মানে হৈছে গছ-গছনি আৰু বিভিন্ন ধৰণৰ গছ-গছনি আছে এই গছ-গছনিবিলাককে উদ্ভিদ বুলি কোৱা হয় সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে এই গছ-গছনি হৈছে পৰিৱেশৰ এক জৈৱিক উপাদান অৰ্থাৎ এতিয়া আমি কি কৰিম পৰিৱেশৰ এক জৈৱিক উপাদানৰ কথা আলোচনা কৰিম অৰ্থাৎ ভাৰতবৰ্ষত থকা ভাৰতবৰ্ষৰ যি পৰিৱেশ এই পৰিৱেশত থকা এটি জৈৱিক উপাদান উদ্ভিদৰ বিষয়ে আমি বহলাই আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে তোমালোকে গম পালা যে কি উদ্ভিদ হৈছে পৰিৱেশত পোৱা এক প্ৰকাৰৰ জৈৱিক উপাদান এতিয়া ভাৰতবৰ্ষত থকা উদ্ভিদৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি এটা কথা জানি ল'ব লাগিব তোমালোকে আগতে পাই অহা কথা তথাপিও মই তোমালোকক উনুকিয়াই দিবৰ কাৰণে চেষ্টা কৰিছো যে কি উদ্ভিদ কেই প্ৰকাৰৰ তোমালোকে প্ৰথম শ্ৰেণী পঞ্চম শ্ৰেণী এইবিলাকতে পাই আহিছে যে কি উদ্ভিদৰ প্ৰকাৰ উদ্ভিদ কেই প্ৰকাৰৰ বা কেনেকুৱা ধৰণৰ উদ্ভিদ আমাৰ ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায় বা এই কথাটো আমি জানিবৰ কাৰণে চেষ্টা কৰিম উদ্ভিদ কেই প্ৰকাৰৰ সচৰাচৰ উদ্ভিদ হৈছে 4 প্ৰকাৰৰ কেই প্ৰকাৰৰ উদ্ভিদ 4 প্ৰকাৰৰ এক প্ৰকাৰৰ প্ৰথম নাম হৈছে বৃক্ষ গুল্ম লতা আৰু তৃণ এনেকে উদ্ভিদক 4টা ভাগত ভাগ কৰা হয় বৃক্ষ গুল্ম লতা আৰু তৃণ এনেকুৱা ধৰণে কি কৰা হয় উদ্ভিদক 4টা ভাগত ভাগ কৰা হয় বৃক্ষ গুল্ম লতা আৰু তৃণ এতিয়া বৃক্ষ কাক বোলে গুল্ম কাক বোলে লতা কাক বোলে আৰু তৃণ কাক বোলে এই কথাখিনি যদি তোমালোকে নাজানা যেতিয়া ভাৰতবৰ্ষৰ উদ্ভিদৰ বিষয়ে যেতিয়া পঢ়িবলৈ যাবা তাত এই কথাবিলাক যেতিয়া ক'ব তোমালোকে বুজাত অসুবিধা হ'ব গতিকে এই কথাখিনি মই তোমালোকক ক'ব কাৰণে চেষ্টা কৰিছো প্ৰথমতে আমি আলোচনা কৰিম বৃক্ষৰ বিৰুদ্ধে বৃক্ষ মানে হৈছে বহুত যথেষ্ট ডাঙৰ ওখ ঠাল ঠেঙুলৰে ভৰা গছবিলাকক কি বুলি কোৱা হয় বৃক্ষ বুলি কোৱা হয় বৃক্ষ মানে হৈছে ডাঙৰ গছ পাকৰি গছ শিমলু গছ কদম গছ নাহৰ গছ এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ গছবিলাক শাল গছ চেগুন গছ অৰ্থাৎ যিবিলাকৰ ঠাল ঠেঙুলি যথেষ্ট ডাঙৰ এয়া চোৱা এনেকুৱা ধৰণৰ ডাঙৰ গছবিলাকক কি বুলি কোৱা হয় বৃক্ষ বুলি কোৱা হয় এইবিলাকৰ ঠাল ঠেঙুলি আছে গছডালো ডাঙৰ আৰু বিভিন্ন ধৰণৰ যথেষ্ট জোপোহা হয় পাত আছে এইবিলাক ধৰণৰ গছক কি বুলি কোৱা হয় বৃক্ষ বুলি কোৱা হয় বুজি পালা বৃক্ষ মানে হৈছে আমাৰ পৰিৱেশত পোৱা ডাঙৰ ডাঙৰ গছবিলাককে বৃক্ষ বুলি কোৱা হয় তাৰ পিছত হৈছে গুল্ম গুল্ম মানে হৈছে এনেকুৱা জাতীয় উদ্ভিদবিলাক বেছি ওখ নহয় 10-12 ফুট ওখ আৰু জোপোহা হয় এয়া চোৱা বৰ ধুনীয়া এনেকুৱা জোপোহা হৈছে এনেকুৱা ধৰণৰ উদ্ভিদবোৰক কি বুলি কোৱা হয় গুল্ম উদ্ভিদ বুলি কোৱা হয় উদাহৰণস্বৰূপে শেৱালি গাছ বগৰী লেটেকু গাছ এনেকুৱা ধৰণৰ উদ্ভিদবিলাকক কি বুলি কোৱা হয় জেতুকা গছ এনেকুৱা ধৰণৰ উদ্ভিদবিলাকক কি বুলি কোৱা হ'ব এই গুল্ম বুলি কোৱা হ'ব তাৰ পিছত আহিল লতা জাতীয় উদ্ভিদ মানে হৈছে যিবিলাক উদ্ভিদ বগাই বগাই যায় আমি ফুলৰ গছ এই তাৰ পিছত জিকাৰ গছ নেচেৰা গছ তিয়হৰ গছ তাৰ পিছত ভেদাইলতা গছ এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক নেকি বগাই বগাই যায় এতিয়া এই বৃক্ষ আৰু গুল্ম বগাই বগাই নাযায় এওঁলোক থিয় হৈ থাকে নিৰ্দিষ্ট তেওঁলোকৰ নিজৰ গা গছত থিয় হৈ থাকে কিন্তু এই লতা জাতীয় বিলাকে কি কৰে নাই বেলেগৰ আশ্ৰয় লৈ ফেলে বগাব নহলে মাটিত বগাব এনেকুৱা ধৰণৰ গছবিলাকক কি বুলি কয় লতা জাতীয় উদ্ভিদ বুলি কোৱা হয় আৰু 4 নম্বৰ ভাগটো হৈছে তৃণ জাতীয় উদ্ভিদ মানে হৈছে প্ৰায় 2 ফুটৰ পৰা 3 ফুট ওখ যিবিলাক ঘাঁহনি অঞ্চলৰ দৰে থকা গছ নল খাগৰি বিৰিনা এইবিলাক এনেকুৱা ধৰণৰ গছবিলাকক কি বুলি উদ্ভিদবিলাকক কি বুলি কোৱা হয় তৃণ জাতীয় অৰ্থাৎ ঘাঁহ জাতীয় উদ্ভিদ আৰু সাভানা যি মানে সমভূমি আছে তাত যথেষ্ট ধৰণৰ তৃণভূমি পোৱা যায় কিন্তু আমাৰ ইয়াত তেনেকুৱা ধৰণৰ তৃণভূমি নাই নহলেও এই তেনেকুৱা ধৰণৰ কিছু গছ আমাৰ দেখিব এনেকুৱা ধৰণৰ বেছি ওখ নহয় 2-3 ফুট ওখ এনেকুৱা ধৰণৰ গছ-গছনি কি দেখিবলৈ পোৱা যায় আমাৰ ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায় আৰু এনেকুৱা ধৰণৰ গছ-গছনিবোৰক কি বুলি কোৱা হয় তৃণ জাতীয় গছ-গছনি উদ্ভিদ বুলি কোৱা হয় এতিয়া উদ্ভিদৰ প্ৰকাৰ কেইটা পালা তোমালোকে উদ্ভিদ 4 প্ৰকাৰৰ বৃক্ষ গুল্ম লতা আৰু তৃণ এনেকুৱা ধৰণে কি বুলি কয় 4 প্ৰকাৰৰ গছ-গছনি বা উদ্ভিদ আমাৰ ভাৰতবৰ্ষত দেখিবলৈ পোৱা যায় এতিয়া তোমালোকে এই কথাখিনি পালা এতিয়া আমি আমাৰ যি বিষয়লৈকে আগবাঢ়িম যে কি ভাৰতবৰ্ষৰ উদ্ভিদ কি ভাৰতবৰ্ষত কি উদ্ভিদ পোৱা যায় আৰু উদ্ভিদবিলাক যে পোৱা যায় তাৰ কাৰণ কি এই গোটেইখিনি কথা আমি এতিয়া আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে পাইছো যে কি ভাৰতবৰ্ষ এখন বিশাল দেশ ভাৰতবৰ্ষত মহাদেশ এখনত থাকিবলগীয়া সকলোবিলাক অৱয়ব থকাৰ কাৰণে ভাৰতবৰ্ষখনক কি বুলি কোৱা হয় উপমহাদেশ বুলি কোৱা হয় পৰ্বত পাহাৰৰ পৰা আদি কৰি সমভূমিলৈকে মালভূমিৰ পৰা এফালে দ ঠাইলৈকে
নদ নদীৰ পৰা আৰম্ভ কৰি হ্ৰদলৈকে উপত্যকাৰ পৰা আৰম্ভ কৰি উপকূললৈকে সকলো অৱয়ব কি আছে আমাৰ ভাৰতবৰ্ষত আছে। এতিয়া ভাৰতবৰ্ষত যেহেতু এখন ডাঙৰ দেশ, ভাৰতবৰ্ষৰ উত্তৰ দক্ষিণাকৈ যথেষ্ট দীঘল, পূবা পশ্চিমায়ো যথেষ্ট দীঘল। সেইকাৰণে কি হয়, ভাৰতবৰ্ষত যেনেকৈ বিভিন্ন আমি যেতিয়া পাইছিলোঁ কৃষিৰ ক্ষেত্ৰত পাইছিলোঁ বিভিন্ন ধৰণৰ খেতি হয়, আৰু যেতিয়া আমি বৰষুণৰ ক্ষেত্ৰত পাইছিলোঁ বিভিন্ন ঠাইত বেলেগ বেলেগ ধৰণে বৰষুণ হয়। সেইকাৰণে ঠিক সেইদৰে কি হয়, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বেলেগ বেলেগ ধৰণৰ উদ্ভিদ দেখিবলৈ পোৱা যায়। অৰ্থাৎ একেধৰণৰ উদ্ভিদ ভাৰতবৰ্ষত দেখিবলৈ পোৱা নাযায়। ভাৰতবৰ্ষত ক'ৰবাত যদি ওখ উদ্ভিদ, ক'ৰবাত চাপৰ উদ্ভিদ, ক'ৰবাত যদি এনেকুৱা ধৰণৰ বিভিন্ন মানে ধৰণৰ উদ্ভিদবিলাক পোৱা যায়। এতিয়া ভাৰতবৰ্ষত যে উদ্ভিদৰ এনেকুৱা বিভিন্নতা আছে, বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ উদ্ভিদ পোৱা যায়, তাৰ কেইটামান কাৰক আছে। এই কাৰক কেইটা হৈছে উদ্ভিদৰ ভিন্নতাৰ কাৰণ। উদ্ভিদৰ কিহৰ কাৰণে ভিন্নতা হৈছে, বেলেগ বেলেগ হৈছে, তাৰ কাৰণ হৈছে ভূ-প্ৰকৃতি। ভূ-প্ৰকৃতি মানে আমি জানো পৃথিৱীৰ উপভাগত দেখিবলৈ পোৱা অৱয়ববিলাকক ভূ-প্ৰকৃতি বুলি কোৱা হয়। ভাৰতবৰ্ষত যিহেতু পৰ্বত পাহাৰ আছে, পৰ্বত পাহাৰত যিহেতু ওখ হয় বা যথেষ্ট তেনেকুৱা ধৰণৰ মালভূমিবিলাক ওখ হয়, সেইকাৰণে পৰ্বত পাহাৰত দেখিবলৈ পোৱা গছ গছনিৰ লগত মালভূমি নিমিলে, মালভূমি অঞ্চলত দেখিবলৈ পোৱা গছ গছনিৰ লগত সমভূমি অঞ্চলৰ গছ গছনি নিমিলে, অৰ্থাৎ উদ্ভিদৰ নিমিলে। গতিকে আমি ক'ব পাৰোঁ যে কি ভূ-প্ৰকৃতিৰ কাৰণে ভাৰতবৰ্ষৰ উদ্ভিদৰ ক্ষেত্ৰত ভিন্নতা দেখিবলৈ পোৱা যায়। তাৰপিছত হৈছে জলবায়ু। ভাৰতবৰ্ষখন আমি যোৱাকালি আমি পাইছিলোঁ যে কি ভাৰতবৰ্ষখনৰ মাজেৰে কি গৈছে, কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। আৰু যিহেতু ভাৰতবৰ্ষৰ তলৰ অংশটো বিষুৱৰ প্ৰভাৱ বেছি, আৰু জম্মু কাশ্মীৰৰ ফালে যিমানে গৈ থাকিম সিমানে বিষুৱৰ প্ৰভাৱ কম। সেইকাৰণে কি হয়, ভাৰতবৰ্ষৰ দক্ষিণ প্ৰান্তটো গৰম হয়, অৰ্থাৎ তাৰ জলবায়ু বেলেগ। আৰু হিমালয় পৰ্বতৰ আশে পাশে যিখিনি অঞ্চল আছে তাৰ জলবায়ু বেলেগ। গতিকে যিহেতু জলবায়ু বেলেগ হয়, উপকূল অঞ্চলৰ জলবায়ু বেলেগ, ৰাজস্থানৰ থৰ মৰুভূমি অঞ্চলৰ জলবায়ু বেলেগ, অসমৰ ক্ষেত্ৰত জলবায়ু বেলেগ। সেইকাৰণে কি হয়, ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ উদ্ভিদ দেখিবলৈ পোৱা যায়। গতিকে আমি এটা কথা গম পালোঁ যে কি উদ্ভিদৰ ভিন্নতাৰ ক্ষেত্ৰত জলবায়ুৱে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। তাৰপিছত বৰষুণ। আমি ইয়াৰ আগৰ ক্লাছত বৰষুণৰ কথা আলোচনা কৰিছিলোঁ। তোমালোকে যদি সেইখিনি চোৱা নাই, ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব, তাত গৈ চাই ল'বা। এতিয়া ভাৰতবৰ্ষত কি হয়, 50 চেণ্টিমিটাৰতকৈ কম বৰষুণ হোৱা ঠাইও আছে, 400 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হোৱা ঠাইও আছে। পশ্চিম ঘাট পৰ্বতৰ পশ্চিম অঞ্চল, তাৰপিছত বহি হিমালয়ৰ নামনি অঞ্চল, অৰুণাচল প্ৰদেশ অঞ্চল, এইবিলাকত 400 চেণ্টিমিটাৰ তেনেকুৱা ধৰণৰ বৰষুণ হয়। এইফালে অসম, মেঘালয় মালভূমি অঞ্চল, সেইবিলাকত বেলেগ ধৰণৰ হয়। ৰাজস্থানৰ থৰ মৰুভূমি অঞ্চলৰ বৰষুণৰ পৰিমাণ 50 চেণ্টিমিটাৰতকৈ কম, কেতিয়াবা 20 চেণ্টিমিটাৰতকৈ কম হয়। এইফালে মেঘালয় চেৰাপুঞ্জী অঞ্চলত 1250 চেণ্টিমিটাৰতকৈ বেছি বৰষুণ হয়। অসমত 100 পৰা 200 চেণ্টিমিটাৰ হয়। অৰুণাচল প্ৰদেশত তেনেকুৱা বিভিন্ন বৰষুণ হয়। গতিকে এই যে বৰষুণৰ বিভিন্ন ধৰণে হয়, আৰু উদ্ভিদ মানে যেতিয়া গজিবৰ কাৰণে বা বিকাশ বৃদ্ধিৰ কাৰণে বৰষুণৰ প্ৰয়োজন, অৰ্থাৎ পানীৰ প্ৰয়োজন। আৰু আমি পানী নিজে লৈ খাব পাৰোঁ, উদ্ভিদৰ পানী নিজে লৈ খাব নোৱাৰে। উদ্ভিদে এই যি ভূমি মাটিত থকা পানী তাৰ পৰাই পানী শোষণ কৰি লয়। গতিকে পানীয়ে যিহেতু বিশেষ প্ৰভাৱ পেলায়, অৰ্থাৎ বৰষুণে উদ্ভিদৰ ভিন্নতাৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলায়। তাৰপিছত হৈছে মাটি বিভিন্ন প্ৰকাৰৰ আছে। আমি ইয়াৰ আগৰ ক্লাছত পাইছিলোঁ, সাৰুৱা মাটি আছে, পলসুৱা মাটি আছে, বোকাজাতীয় মাটি আছে, এনেকুৱা ধৰণৰ বিভিন্ন মাটি আছে। আৰু সেই মাটিবিলাকৰ ওপৰত ভিত্তি কৰি গছ গছনিবিলাক বা বিভিন্ন ধৰণৰ উদ্ভিদবিলাক গজে। আমাৰ যেনেকৈ প্ৰত্যেকজন মানুহে প্ৰত্যেকজন খাদ্য খাব নোৱাৰে, ঠিক তেনেদৰে প্ৰত্যেকডাল উদ্ভিদৰ কাৰণেও খাদ্য বেলেগ বেলেগ হয়। বুজি পাইছেনে? যেনেকৈ এই ক'লা মাটি অঞ্চলত কি হয়, মৰাপাট ভাল হয়। বোকা পলসুৱা মাটি অঞ্চলত ধান খেতি ভাল হয়। বালিচহীয়া মাটি অঞ্চলত ঘেঁহু ধান ভাল হয়, হয়নে? তেনেকুৱা ধৰণে তাৰমানে কি হয়, বিভিন্ন ধৰণৰ মাটিয়েও মানে উদ্ভিদৰ ভিন্নতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। গতিকে আমি এতিয়ালৈকে কি পালোঁ? এতিয়ালৈকে পালোঁ যে কি পৰিৱেশৰ কথা পালোঁ, পৰিৱেশৰ উপাদানৰ কথা পালোঁ, আৰু তাৰপিছত পালোঁ কি কাৰকে প্ৰভাৱ পেলায় সেইখিনি কথা পালোঁ। এতিয়া পালোঁ উদ্ভিদৰ ভিন্নতাৰ কি কাৰক, এই ভিন্নতাৰ কাৰকখিনিও আমি পালোঁ। এতিয়া আমি আলোচনা কৰিম যে কি ভাৰতবৰ্ষৰ উদ্ভিদৰ কেইটা ভাগত ভাগ কৰোৱা হয়। উদ্ভিদত যিহেতু বিভিন্ন ধৰণৰ উদ্ভিদ পোৱা যায়, সেই উদ্ভিদবিলাকক কেইটা ভাগত ভাগ কৰা হয় বা কেনেকুৱা ধৰণে ভাগ কৰা হয়, সেই কথাখিনি আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ ভাৰতবৰ্ষত যিমান উদ্ভিদ পোৱা যায়, সেই উদ্ভিদবিলাকক প্ৰধানকৈ 6টা ভাগত ভাগ কৰা হয়। কি ভাগত ভাগ কৰা হয়? প্ৰধানকৈ 6টা ভাগত ভাগ কৰা হয়। অৰ্থাৎ
পৰিৱেশৰ ওপৰত ভিত্তি কৰি জলবায়ুৰ ওপৰত ভিত্তি কৰি যে বিভিন্ন ধৰণৰ উদ্ভিদবিলাক দেখিবলৈ পোৱা যায় সেই ভিন্নতাবিলাক চাই আমাৰ ভাৰতবৰ্ষৰ উদ্ভিদক 6টা ভাগত ভাগ কৰা হৈছে ভাৰতবৰ্ষৰ উদ্ভিদসমূহক যি 6টা ভাগত ভাগ কৰা হয় সেই ভাগকেইটা হৈছে তোমালোকে চোৱাচোন চিৰসেউজীয়া উদ্ভিদ 1 নম্বৰ 2 নম্বৰতে মৌচুমীয় উদ্ভিদ 3 নম্বৰতে কাইটিয়া মৰু উদ্ভিদ 4 নম্বৰতে তৃণজাতীয় উদ্ভিদ 5 নম্বৰতে বৰদ্বীপীয় উদ্ভিদ আৰু 6 নম্বৰতে হৈছে পাৰ্বত্য উদ্ভিদ কি বুলি ক'লো এই চিৰসেউজীয়া উদ্ভিদ মৌচুমীয় উদ্ভিদ কাইটিয়া মৰু উদ্ভিদ তাৰ পিছত হৈছে এই তৃণজাতীয় উদ্ভিদ বৰদ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ এনেকুৱা ধৰণে 6টা ভাগত ভাগ কৰা হয় তোমালোকে এনেকুৱা ধৰণে 2-3 বাৰ মাতিবা তোমালোকৰ মনতে ৰৈ যাব কোনো ধৰণৰ অসুবিধা নহয় মোৰ লগত আকৌ এবাৰ তোমালোকে ৰিপিট কৰাচোন চিৰসেউজীয়া উদ্ভিদ মৌচুমীয় উদ্ভিদ মৰুভূমি কাইটিয়া উদ্ভিদ কাইটিয়া মৰু উদ্ভিদ মৰুভূমি কাইটিয়া উদ্ভিদ নহয় কাইটিয়া মৰু উদ্ভিদ তৃণজাতীয় উদ্ভিদ বৰদ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ আকৌ এবাৰ ৰিপিট কৰা কি কি চিৰসেউজীয়া উদ্ভিদ মৌচুমীয় উদ্ভিদ কাইটিয়া মৰু উদ্ভিদ তৃণজাতীয় উদ্ভিদ বৰদ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ এনেকুৱা ধৰণে 6টা ভাগত ভাগ কৰা হয় প্ৰথমতে আমি আলোচনা কৰিম চিৰসেউজীয়া উদ্ভিদৰ বিষয়ে চিৰসেউজীয়া উদ্ভিদ কি বা চিৰসেউজীয়া উদ্ভিদ ক'ত ক'ত পোৱা যায় চিৰসেউজীয়া উদ্ভিদ বুলি ক'লে যিবিলাক গছ-গছনিৰ পাত বছৰৰ 12 মাহে থাকে সৰি শেষ হৈ নাযায় যে তোমালোকে দেখিবা তোমালোকৰ ঘৰৰ যি পাকৰি গছডালৰ পাতবিলাক সৰি শেষ হৈ যায় অৰ্থাৎ নোহোৱা হৈ যায় বুজি পাইছানে গতিকে এই ঠিক আন কিছুমান গছ আছে সেইবিলাক গছৰ পাত কি হৈ যায় শীতকালত সৰি শেষ হৈ যায় অৰ্থাৎ গছডালৰ পাত নোহোৱা হৈ যায় এটা দুটা থকাৰ কথাটো বেলেগ কিন্তু চিৰসেউজীয়া উদ্ভিদ মানে হৈছে যিবিলাক গছ-গছনিৰ পাত বছৰৰ 12 মাহে থাকে সৰি শেষ হৈ নাযায় তেনেকুৱা ধৰণৰ উদ্ভিদক কি বুলি কোৱা হয় চিৰসেউজীয়া উদ্ভিদ বুলি কোৱা হয় চিৰসেউজীয়া উদ্ভিদ কোন অঞ্চলত পোৱা যায় যিবিলাক অঞ্চলত তোমালোকে এতিয়া চাবা আমাৰ ভাৰতবৰ্ষত যিবিলাক পাই আছে প্ৰত্যেকটোৰ লগত প্ৰত্যেকটো ৰিলেটেড কৃষিৰ লগত বৰষুণ ৰিলেটেড বৰষুণৰ লগত আকৌ জলবায়ু ৰিলেটেড তোমালোকে ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলো বৰষুণৰ লগত আকৌ উদ্ভিদ ৰিলেটেড বুজি পাইছানে সেইকাৰণে তোমালোকে যদি বৰষুণৰ লগত ৰিলেটেড পাঠটো চোৱা নাই বা আগৰ ক্লাছ কেইটা চোৱা নাই ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ সেই ক্লাছ কেইটা চাই ল'বাতেহে এই পাঠটো বুজি পাবা এতিয়া বৰষুণ কি হয় কি কৈছিলো ভাৰতবৰ্ষত 50 সেণ্টিমিটাৰতকৈ কম বৰষুণ হোৱা ঠাইও আছে 400 সেণ্টিমিটাৰতকৈ বেছি বৰষুণ হোৱা ঠাইও আছে এতিয়া ভাৰতবৰ্ষৰ যিবিলাক ঠাইত 200 সেণ্টিমিটাৰৰ পৰা 300 সেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হয় সেই ঠাইবিলাকত কি দেখিবলৈ পোৱা যায় চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায় চিৰসেউজীয়া উদ্ভিদৰ যিবিলাক গছ-গছনি বহুত ডাঙৰ হয় অৰ্থাৎ বৃক্ষ হয় আমি পাইছিলো বৃক্ষ গুল্ম লতা আৰু তৃণজাতীয় কি হয় বৃক্ষজাতীয় উদ্ভিদ হয় আৰু ই এক ডাঠ হাবিৰ সৃষ্টি কৰে যেহেতু ঠালঠেঙুলি বহুত পাত কেতিয়াও মানে সৰি শেষ হৈ নাযায় গতিকে এক ডাঠ হাবিৰ সৃষ্টি কৰে আৰু কেতিয়াবা ইয়াৰ ওখ 45 মিটাৰ পৰ্যন্ত হয় এই উদ্ভিদবিলাকৰ বা সেই গছ-গছনিবিলাক 45 মিটাৰ বুলি ক'লে তোমালোকে চোৱা 1 মিটাৰত 3 ফুট 3 ইঞ্চি থাকে গতিকে 45 হ'লে কিমান হ'ব হিচাপ কৰি চাবা তোমালোকে 45.3 ফুট 3 ইঞ্চি কৰি চাবা কিমান হয় কিমান ওখ পৰ্যন্ত হ'ব পাৰে এতিয়া কিমান ডিগ্ৰী উত্তাপ অৰ্থাৎ গৰম কিমান ডিগ্ৰী অঞ্চলত এই উদ্ভিদবিলাক হোৱা দেখিবলৈ পোৱা যায় সচৰাচৰ যিবিলাক অঞ্চলত গৰমৰ পৰিমাণ 25 ডিগ্ৰী সেন্টিগ্ৰেডৰ পৰা 27 ডিগ্ৰী সেন্টিগ্ৰেড হয় তেনেকুৱা ধৰণৰ যিবিলাক ঠাই আছে সেই ঠাইবিলাকত কি পোৱা যায় এনেকুৱা ধৰণৰ এই চিৰসেউজীয়া উদ্ভিদবিলাক পোৱা যায় তাৰ পিছত হৈছে এইখিনিয়ে কথা 200 সেন্টিমিটাৰৰ পৰা 300 সেন্টিমিটাৰ 25 ডিগ্ৰীৰ পৰা 27 ডিগ্ৰী তাৰপিছত 45 মিটাৰ পৰ্যন্ত ওখ হয় আৰু কি হয় ওখ হয় এইখিনি ধৰণৰ গতিকে এতিয়া এই কথাখিনি আমি তোমালোকে মনত ৰাখিব লাগে প্ৰত্যেকটো উদ্ভিদৰ ভাগৰ ক্ষেত্ৰত এইখিনি মনত ৰাখিব লাগে বৰষুণ কিমান হয় উত্তাপ কিমান কি হয় বৰষুণ কিমান হয় উত্তাপ কিমান এই দুটা কথা মেইনলি মনত ৰাখিব লাগিব এতিয়া চিৰসেউজীয়া উদ্ভিদৰ ক্ষেত্ৰত আমি এইখিনি কথা পালো এতিয়া চিৰসেউজীয়া উদ্ভিদ কোন ঠাইত পোৱা যায় গতিকে তোমালোকে যদি বৰষুণৰ চেপ্টাৰটো ভালদৰে মনত ৰাখিছা বা পঢ়িছা বৰষুণ য'ত 200 সেন্টিমিটাৰৰ পৰা 300 সেন্টিমিটাৰ হয় ত'তে পোৱা যায় হয়নে গতিকে মই তোমালোকক এবাৰ কৈ দিওঁ তোমালোকৰ পাঠ্যপুথিৰ এই যিখিনি কথা তোমালোকৰ পাঠ্যপুথিৰ কিমান নম্বৰ পেজ 69 নম্বৰ পেজত এই কথাখিনি আছে তোমালোকে কিতাপটো চাই ল'বা এতিয়া ক'ত চিৰসেউজীয়া উদ্ভিদ পোৱা যায় মই তাক তোমালোকক কৈ দিবৰ কাৰণে চেষ্টা কৰিছো চিৰসেউজীয়া উদ্ভিদ সচৰাচৰ পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল কাৰণ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ কাৰণে তাত প্ৰচুৰ পৰিমাণে বৰষুণ হয় পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল মই তোমালোকক ইয়াৰ আগৰ ক্লাছত ছবি আঁকি দেখুৱাই দিছো
অৰুণাচল হিমালয় অৰ্থাৎ বহি হিমালয়ৰ নামনি অংশত মই কৈছিলো যে বহি হিমালয়ৰ নামনি অংশত প্ৰচুৰ পৰিমাণে বৰষুণ হয় তাত দেখিবলৈ পোৱা যায় তাৰপিছত উজনি অসম আমাৰ অসমৰ উজনি অসমত অৰ্থাৎ শিৱসাগৰ ডিব্ৰুগড় এই পাৰ্টটোত তাৰপিছত মণিপুৰ মিজোৰাম মোৰ পাৰ্বত্য অঞ্চল মণিপুৰ আৰু মিজোৰামৰ যিবিলাক পৰ্বত পাহাৰেৰে আবৃত ঠাই আছে সেই ঠাইবিলাকত পোৱা যায় তাৰপিছত পোৱা যায় আন্দামান নিকোবৰ দ্বীপপুঞ্জ আমাৰ দ্বীপপুঞ্জ আমি যেতিয়া ভূপ্ৰকৃতিৰ কথা আলোচনা কৰিছো দ্বীপৰ কথা পাইছিলো আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ দ্বীপপুঞ্জ আন্দামান নিকোবৰ দ্বীপপুঞ্জ অঞ্চলত এনেকুৱা ধৰণৰ কি পোৱা যায় চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায় এতিয়া আমি আলোচনা কৰিম কাইটিয়া মৰু উদ্ভিদ মৌচুমীও কৰিলো এতিয়া আমি আলোচনা কাইটিয়া মৰু উদ্ভিদ নামটোতে পোৱা যায় যে কি কাইটিয়া মৰু উদ্ভিদ মানে হৈছে মৰুভূমি অঞ্চলত পোৱা উদ্ভিদবিলাকৰ কথা কোৱা হৈছে যিবিলাক ঠাইত বৰষুণৰ পৰিমাণ 50 চেণ্টিমিটাৰতকৈ কম সচৰাচৰ মৰুভূমি অঞ্চলত আমাৰ ভাৰতবৰ্ষৰ ৰাজস্থানত থকা মৰুভূমি অঞ্চলত বৰষুণৰ পৰিমাণ 50 চেণ্টিমিটাৰতকৈ কম সেইবিলাক অঞ্চলত কটা কটা জাতীয় উদ্ভিদ দেখিবলৈ পোৱা যায় পাত নাই গা গছ বহুত বেছি ওখও নহয় আৰু তাত কটা জাতীয় উদ্ভিদ দেখিবলৈ পোৱা যায় এই তেনেকুৱা ধৰণৰ উদ্ভিদবিলাকক কি বুলি কয় কাইটিয়া মৰু উদ্ভিদ বুলি কোৱা হয় অৰ্থাৎ ৰাজস্থানত থকা মৰুভূমি অঞ্চলত দেখিবলৈ পোৱা যায় বিশেষকৈ ইয়াত এইটোত বিশেষ কৰিবলগীয়া তেনেকুৱা নাই দেখা যায় আৰু তাত থকা উদ্ভিদবিলাকৰ ভিতৰত বিশেষকৈ কেকটাছ গছ খেজুৰ আৰু বিভিন্ন প্ৰকাৰৰ বগৰী গছবিলাক সেই অঞ্চলত দেখিবলৈ পোৱা যায় গতিকে এনেকুৱা ধৰণে আমি কি পালো এতিয়ালৈকে তিনিবিধ উদ্ভিদৰ কথা পালো চিৰসেউজীয়া উদ্ভিদ মৌচুমীয় উদ্ভিদ আৰু কাইটিয়া উদ্ভিদ চিৰসেউজীয়া উদ্ভিদৰ যিবিলাক গছ পাত কেতিয়াও সৰি নাযায় শেষ হৈ নাযায় মৌচুমীয় অঞ্চলৰ বিলাকত পাত সৰি যায় আৰু কাইটিয়া বিলাকৰ হৈছে পাত নায়ে কিছুমান কটা থাকে খেজুৰ জাতীয় উদ্ভিদবিলাক কেকটাছ জাতীয় উদ্ভিদবিলাক এইবিলাক হৈছে এই কাইটিয়া মৰু উদ্ভিদ এতিয়া আমি আলোচনা কৰিম উদ্ভিদৰ আন এবিধ প্ৰকাৰ হৈছে তৃণজাতীয় উদ্ভিদ যেতিয়া আমি উদ্ভিদৰ চাৰিটা ভাগৰ কথা আলোচনা কৰিছিলো বৃক্ষ গুল্ম লতা জাতীয় আৰু তৃণজাতীয় তেতিয়া কৈছিলো যে কি ঘাঁহ জাতীয় উদ্ভিদ নল খাগৰি বিৰিণা এনেকুৱা বেছি ওখ নহয় 2 মিটাৰ বা 3 মিটাৰ হয় তেনেকুৱা ধৰণৰ উদ্ভিদবিলাক তৃণজাতীয় উদ্ভিদবিলাক হয় তৃণ মানে সৰু সৰু উদ্ভিদ এতিয়া আমাৰ কোন কোন অঞ্চলত তৃণজাতীয় উদ্ভিদ পোৱা যায় যিবিলাক অঞ্চলত বৰষুণৰ পৰিমাণ 50 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰৰ ভিতৰত হয় অৰ্থাৎ ভাৰতবৰ্ষখনত যিবিলাক ঠাইত বৰষুণৰ পৰিমাণ 50 চেণ্টিমিটাৰৰ পৰা 100 চেণ্টিমিটাৰৰ ভিতৰত হয় সেই অঞ্চলবিলাকত কি দেখিবলৈ পোৱা যায় তৃণজাতীয় উদ্ভিদ দেখিবলৈ পোৱা যায় এতিয়া তৃণজাতীয় উদ্ভিদবিলাকৰ ওখ কিমান হৈছে 2 পৰা 3 মিটাৰ অৰ্থাৎ বেছি নহয় আৰু 3 9 ফুট 8 ফুট 2 হলে 6 ফুট 5 ফুট এনেকুৱা ধৰণৰ ওখবিলাক হয় এতিয়া তৃণজাতীয় উদ্ভিদবিলাকৰ ভিতৰত কি পৰে চাপৰ জোপোহা কিছুমান গছ থাকে বগৰী গছৰ দৰেও নহয় হয় তাতকৈ সৰু হয় এনেকুৱা ধৰণৰ গছ ঘাঁহ আৰু কিছুমান সৰু সৰু কাইটিয়া গছ থাকিব দেখিবলৈ কাৰণে পোৱা যায় তৃণজাতীয় ক্ষেত্ৰত তাৰপিছত ক'ত দেখিবলৈ পোৱা যায় তৃণজাতীয় উদ্ভিদ উত্তৰ প্ৰদেশৰ উত্তৰ ভাৰতৰ পাঞ্জাবত দেখিবলৈ পোৱা যায় ৰাজস্থানৰ পূব অংশ ৰাজস্থানৰ এথৰ মৰুভূমি অঞ্চলটো নহয় পূব অংশটো দেখিবলৈ পোৱা যায় উত্তৰ প্ৰদেশৰ সমতল ভাগ উত্তৰ প্ৰদেশৰ যি সমতল ভূমি আছে সমান অঞ্চল আছে তাত দেখিবলৈ পোৱা যায় তাৰপিছত দাক্ষিণাত্য মালভূমিৰ মাজভাগত আছে অন্ধ্ৰ প্ৰদেশ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ কিছু অংশত ইয়াই দেখিবলৈ পোৱা যায় আৰু এই তৃণজাতীয় উদ্ভিদবিলাক হৈছে নল খাগৰি ইকৰা এইবিলাক হৈছে তৃণজাতীয় উদ্ভিদ অৰ্থাৎ চোৱা ভাৰতবৰ্ষত এই আটাইতকৈ ওখ 45 মিটাৰতকৈ ওখ তেনেকুৱা ধৰণৰ গছো পোৱা যায় আৰু 2 মিটাৰ 3 মিটাৰ ওখ কি পোৱা যায় গছো পোৱা যায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি এতিয়ালৈকে 4 প্ৰকাৰৰ উদ্ভিদৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি আলোচনা কৰিম বদ্বীপীয় উদ্ভিদৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি এটা কথা জানিব লাগিব বদ্বীপ কাক বোলে আমি যেতিয়া ভূপৃষ্ঠৰ পৰিৱৰ্তন নামৰ পাঠটি পঢ়িছিলো তাত আমি বদ্বীপৰ কথা বহলাই আলোচনা কৰিছিলো এতিয়া নদীৰ গতি হৈছে তিনিটা উচ্চ গতি মধ্য গতি আৰু নিম্ন গতি উচ্চ গতিত নদীৰ পানীৰ সোঁত বেছি হয় মধ্য গতিত কম হয় আৰু নিম্ন গতিত একেবাৰে কম হয় নিম্ন গতিত নদীৰ পানীৰ সোঁত যেতিয়া একেবাৰে কম হয় নদীয়ে কঢ়িয়াই অনা গেটবিলাক নদীৰ দুৱাৰমুখ অৰ্থাৎ এই মোহনা বুলি কোৱা হয় মোহনা অঞ্চলত অৰ্থাৎ নদী য'ত সাগৰৰ যি অংশত লগ লাগেগৈ তাক মোহনা বুলি কয় মোহনা অঞ্চলত জমা কৰে আৰু জমা কৰোঁতে কেতিয়াবা কি হয় সেই আকৃতিবিলাক ইংৰাজী অসমীয়া ব আখৰটোৰ দৰে হয় আৰু ব আখৰটোৰ দৰে হোৱাৰ ফলত তাৰ কাষে আকৌ নদীবিলাক বৈ যাবৰ কাৰণে আৰম্ভ কৰে যিহেতু নদীৰ মোহনা অঞ্চলত এনেকুৱা ধৰণৰ ব আকৃতিৰ অৱয়ব দেখিবলৈ পোৱা যায় সেইকাৰণে এই অঞ্চলটো কি বুলি কোৱা হয়
ব দ্বীপ বুলি কোৱা হয় দ্বীপ মানে হৈছে পানীৰ মাজত থকা মাটি অংশকে দ্বীপ বুলি কোৱা হয় আৰু এই যিবিলাক মাটি এইবিলাক যেটো পানীৰ মাজতে থাকে আৰু দেখিবৰ কাৰণে ব আখৰটো দৰা হয় সেইকাৰণে ব দ্বীপ বুলি কোৱা হয় এতিয়া ব দ্বীপীয় উদ্ভিদ মানে হৈছে এনেকুৱা ধৰণৰ মোহনা অঞ্চলত দেখিবলৈ পোৱা যিবিলাক উদ্ভিদ এই উদ্ভিদবিলাকক কি বুলি কোৱা হয় বদ্বীপীয় উদ্ভিদ বুলি কোৱা হ'ব বদ্বীপীয় উদ্ভিদত বিশেষকৈ এক প্ৰকাৰৰ গছ দেখিবলৈ পোৱা যায় মেনগ্ৰোভ যেনেকৈ ইয়াতে আমাৰ হাল যেখন কিবা কিবি আছে বদ্বীপীয় উদ্ভিদ অঞ্চলত এনেকুৱা ধৰণৰ এবিধ মানে উদ্ভিদ আছে উদ্ভিদবিধৰ নাম হৈছে মেনগ্ৰোভ উদ্ভিদ বিশেষভাৱে দেখিবলৈ পোৱা যায় এতিয়া ক'ত এই মানে বদ্বীপীয় উদ্ভিদবিলাক দেখিবলৈ পোৱা যায় তোমালোকে চিন্তা কৰা য'ত নদীবিলাক গৈ সাগৰ পৃষ্ঠত লগ লাগিছে ত'তে এইবিলাক দেখা পোৱা যায় অৰ্থাৎ যিমান এই নদীবিলাক গৈ সাগৰ পৃষ্ঠত য'ত লাগিছে ত'ত বদ্বীপৰ সৃষ্টি হ'বয়ে আৰু সেই বদ্বীপৰ সৃষ্টি য'ত হৈছে ত'তে এই উদ্ভিদ দেখিবলৈ পোৱা যায় কচ্ছ উপসাগৰ আমি পাইছো ভূ-প্ৰকৃতি অধ্যয়নৰ ক্ষেত্ৰত উপসাগৰৰ উপকূল লগতে গংগা ব্ৰহ্মপুত্ৰৰ বদ্বীপ অঞ্চল সুন্দৰবন মহানদী গোদাবৰী কৃষ্ণা কাবেৰী যেহেতু এই কি হয় আমাৰ যিবিলাক নদী বংগোপসাগৰত পৰিছে সেইবিলাক নদী কি হয় এই আমাৰ এই কি বুলি কয় বদ্বীপৰ সংখ্যা আছে যথেষ্ট কিন্তু যিবিলাক নদী আৰৱ সাগৰত পৰিছে তাত যেটো উপকূলৰ সংখ্যা কম বদ্বীপৰ তেনেকুৱা ধৰণৰ সৃষ্টি হোৱা নাই গতিকে কৃষ্ণা কাবেৰী গোদাবৰী আৰু এই মহানদী গোদাবৰী কৃষ্ণা কাবেৰী যেহেতু বংগোপসাগৰত পৰিছে তাত বদ্বীপৰ যথেষ্ট পৰিমাণে সৃষ্টি হৈছে আৰু সেইবিলাক অঞ্চলত কি দেখিবলৈ পোৱা যায় এইবিলাক দেখিবলৈ পোৱা যায় আৰু বদ্বীপীয় অঞ্চলত মেনগ্ৰোভৰ উপৰিও আন কি উদ্ভিদ দেখিবলৈ পোৱা যায় এই তাল গছ নাৰিকল গছ এনেকুৱা ধৰণৰ গছবিলাক দেখিবলৈ পোৱা যায় গতিকে অতি সহজ মনত ৰাখিব একো টান নহয় আমি ভূ-প্ৰকৃতিৰ কথা পঢ়িছো বৰষুণৰ কথা পঢ়িছো এবাৰ দুবাৰ তিনিবাৰ যদি ভালদৰে তোমালোকে মন দি পঢ়া সুন্দৰকৈ এই কথাখিনি তোমালোকক কি ৰ'ব মনত ৰ'ব গতিকে এতিয়ালৈকে আমি 5টা ভাগ পালো তাৰ পিছত আমি আলোচনা কৰিম পাৰ্বত্য উদ্ভিদ এটা পাৰ্বত্য উদ্ভিদ বুলি ক'লে তোমালোকে নামটোতে বুজি পাইছা পৰ্বত পাহাৰত থকা যিবিলাক উদ্ভিদ আমাৰ ভাৰতবৰ্ষত কিছুমান পৰ্বত আছে 100 মিটাৰ পৰ্যন্ত ওখ গড় হিচাপত কিছুমান আছে 100 মিটাৰৰ পৰা 200 মিটাৰ পৰ্যন্ত ওখ কিছুমান আছে 1600 মিটাৰৰ পৰা 300 মিটাৰ পৰ্যন্ত ওখ 3000 মিটাৰ পৰ্যন্ত ওখ এনেকুৱা ধৰণৰ যিবিলাক গছ আছে সেইবিলাক সেই ঠাইবিলাকত বিভিন্ন ধৰণৰ গছ দেখিবলৈ দেৱদাৰু দেখিবলৈ পোৱা যায় তাৰপিছত আৰু আছে দেৱদাৰু সৰল গছ দেখিবলৈ পোৱা যায় তাৰপিছত আলপীয় উদ্ভিদ দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ উদ্ভিদবিলাক দেখিবলৈ পোৱা যায় আৰু এই পাহাৰীয়া অঞ্চলবিলাকক লগ কৰি এটা দেখিবলৈ পোৱা উদ্ভিদবিলাকক একেলগে কি বুলি কোৱা হয় পাৰ্বত্য উদ্ভিদ বুলি কোৱা হয় বুজি পাইছা অতি সহজ অতি সিম্পল দুবাৰ মোৰ ভিডিওটো যদি তোমালোকে পঢ়িবৰ প্ৰয়োজন নাই যদি মোৰ ভিডিওটো যদি তোমালোকে 3বাৰ পান কন্টিনিউ চোৱা তোমালোকৰ মুখস্থ হোৱাৰ দৰে হৈ যাব মই ইমান ধুনীয়াকৈ তোমালোকক বুজাই দিছো গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰথমৰ পৰা আমি এবাৰ আলোচনা কৰো আমি প্ৰথমতে পালো আমি পৰিবেশৰ কথা পৰিবেশ কাক বোলে পালো আমি ৰাতিপুৱা শুই উঠি যিটো অৱস্থা দেখিবলৈ পাওঁ তাকে পৰিবেশ বোলে পৰিবেশৰ উপাদান দুটা জৈৱিক আৰু অজৈৱিক জীৱ থাকাবিলাক জৈৱিক জীৱ নথকাবিলাক অজৈৱিক উদ্ভিদ হৈছে পৰিবেশৰ জৈৱিক উপাদান এই কথাখিনি পালো তাৰ পিছত আমি পাইছো উদ্ভিদৰ এই পৰিবেশৰ উদ্ভিদৰ প্ৰকাৰ কি বৃক্ষ গুল্ম লতা আৰু তৃণজাতীয় বৃক্ষ হৈছে ডাঙৰ ডাঙৰ গছ গুল্ম হৈছে অলপ সৰু সৰু গছ তৃণজাতীয় মানে হৈছে বগাই যোৱা গছবিলাক আৰু লতা মানে হৈছে বগাই যোৱা গছবিলাক তৃণজাতীয় মানে হৈছে এই ঘাঁহজাতীয় বনবিলাক তাৰপিছত পালো সকলো অঞ্চলতে উদ্ভিদ সমানে দেখিবলৈ পোৱা নাযায় ইয়াৰ প্ৰধান কাৰণ হৈছে ভূ-প্ৰকৃতি জলবায়ু মাটি বৰষুণ এইবিলাক তাৰপিছত কি হৈছে এই যে বিভিন্ন ভিন্নতা আছে ভিন্নতাৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতবৰ্ষৰ উদ্ভিদবোৰক 6টা ভাগত ভাগ কৰা হৈছে চিৰসেউজীয়া উদ্ভিদ মৌচুমীয় উদ্ভিদ এই তাৰপিছত কাইটিয়া মৰু উদ্ভিদ তৃণজাতীয় উদ্ভিদ বদ্বীপীয় উদ্ভিদ আৰু কি উদ্ভিদ পাৰ্বত্য উদ্ভিদ এই প্ৰত্যেকটো ঠাইতে বেলেগ বেলেগ উদ্ভিদ পোৱা যায় বিতংকৈ আলোচনা কৰিছো প্ৰত্যেকটো ঠাইৰে উদ্ভিদৰে এই উদ্ভিদৰ ভাগৰে মানে বৰষুণৰ পৰিমাণ বেলেগ উত্তাপৰ পৰিমাণ বেলেগ গতিকে এই কথাখিনি কথা ধুনীয়াকৈ আমি আলোচনা কৰিছো আশা কৰোঁ তোমালোকে ভিডিওটো চাই ভাল পাইছা বা ক্লাছটো কৰি ভাল পাইছা আৰু তোমালোকৰ যদি কিবা খোজা আছে মোৰ কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি জনাবা বা আমাৰ হোৱাটছআপ গ্ৰুপত জনাবা মোৰ পাৰ্সোনাল হোৱাটছআপতো জনাব পাৰা গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ক্লাছটো অন্যদিনাতকৈ অলপ কিছু ছুটি হোৱাৰ কাৰণ হ'ল ইয়াৰ পিছত তোমালোকৰ যিটো আছে আমাৰ এই উদ্ভিদৰ কথা এইখিনিতে শেষ হৈছে ইয়াৰ পিছত আছে তোমালোকৰ এই কি আছে জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ কিন্তু এইটো এতিয়া আৰম্ভ কৰিলে 1 ঘণ্টা পাৰ হৈ যাব গতিকে 1 ঘণ্টা ধৰ ক্লাছ কৰা তোমালোকৰ ধৈৰ্য নাথাকিব বা মোৰো অকণ অসুবিধা হ'ব গতিকে ক্লাছটো আমি যদিও অকণ ছুটি হৈছে আমি ইয়াতে সামৰিছো আশা কৰোঁ তোমালোকে ভাল পাইছা
গতিকে যদি ভাল পোৱা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে লাইক এটা কৰিবা শ্বেয়াৰ কৰিবা কমেন্ট কৰিবা আৰু লগতে তোমালোকে এই ভিডিওটো তোমালোকৰ আন বন্ধু বান্ধৱী সকললৈকে শ্বেয়াৰ কৰিবা হ'ব গতিকে আজিলৈকে ক্লাছটো ইমানতে সামৰিছো ঘৰতে থকা সুস্থ থকা